জয়তু জয় ভগবান, তোমারি নামে মহাশান্তি আনে, পথৰ দিয়ে সন্ধান। জয়তু জয় ভগবান, হে করুণাময়, পাপ তাপ কৰালয়। হে করুণাময়, পাপ তাপ কৰালয়। চৰণ সেবি পুনিতয়ামি, চৰণ সেবি পুনিতয়ামি। কৰায় অনুগ্ৰহ নাথ, নমায়া ৰহিলো মাথ। তুমি এই জগতৰে প্ৰাণ, তুমি এই জগতৰে প্ৰাণ। জয়তু জয় ভগবান, তোমাৰে নামে মহাশান্তি আনে, পথৰ দিয়ে সন্ধান। যদি তুমি নাৰাখা ক'ত আৰু ভৰসা, সংসাৰৰ আশাই কৰিল নিৰাশা। পথহাৰা পক্ষী যেনা আমাৰো জীৱনতে না, দিয়া প্ৰভু চৰণতে থান, দিয়া প্ৰভু চৰণতে থান। জয়তু জয় ভগবান, তোমাৰে নামে মহাশান্তি আনে, পথৰ দিয়ে সন্ধান। আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ আই মাতৃবৃন্দ, আমি যোৱা কেইটা দিনত কৃপালু গুৰুজনৰ ৰচিত কীৰ্তন গ্ৰন্থৰ 3 ভাগ বেদস্তুতিৰ আধাৰত কৃপালু গুৰুজনৰ কৃপা শিৰোগত কৰি আমি জানিত বা অজানিতভাৱে 3-4টি ভিডিঅ' কৰা হ'ল। আৰু তাৰ আধাৰতে আজি আমি মহামহন্ত উদ্ধৱে বেদৰ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গক লৈ প্ৰাণৰ সখা কৃষ্ণৰ ওচৰত কি বুলি প্ৰশ্ন আগবঢ়াইছিল আৰু মহামহন্ত উদ্ধৱৰ প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত সখা কৃষ্ণই কি বুলি উদ্ধৱক নিমিত্ত কৰি সমস্তজন মানৱৰ কল্যাণৰ অৰ্থে সিদ্ধান্ত দিলে, এই বিষয়ক আমি অকণমান চাব লগা আছে। তে আহকচোন প্ৰভু সমস্ত আমি কৃষ্ণ উদ্ধৱ সংবাদৰ আধাৰত বেদৰ বিষয়ত আমি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ এই কথাখিনি মন কৰা হওক। যেতিয়া ভগৱান কৃষ্ণৰ শ্ৰীমুখে উদ্ধৱে যে সংসাৰ তৰিবৰ কাৰণে
কেৱল যে ভক্তিয়ে একমাত্ৰ অভগন নৌকা, সন্তৰ সং ভকতৰ সং যে একমাত্ৰ পন্থা, এই কথাসমূহ শ্ৰৱণ হোৱাৰ পিছত মহামহন্ত উদ্ধৱে কি বুলি প্ৰশ্ন কৰিলে? ৰামকৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে সোধন্ত দুনাই, শুনা প্ৰভু জগতৰ বাপ, জানিলো সন্তৰ সংগে তোমাৰ ভকতি কৰি, এৰাইতে দে সংসাৰৰ তাপ। ৰাম জানিলো সন্তৰ সংগে তোমাৰ ভকতি কৰি, এৰাইতে দে সংসাৰৰ তাপ। কিনিতো বেদে ফুৰৈ গাই, জ্ঞান বিনে গতি নাই, আকে শুনি ভ্ৰমই মোৰ মতি। তোমাৰ সন্মত ইটো পৰম ভকতি পন্থ, কেৱল লোকৰ সাধৈ গতি। ৰাম কেহু বোলে কৰ্ম কৰা, কেহু বোলে পৰিহৰা, ভৈল আত্মনত সংশয়। তুমি শিৱ সৰ্বজান, তুমি বিনে নাহি আন, বুজাইতো কহিও নিশ্চয়। ৰাম বুজাইতো কহিও নিশ্চয়। তে প্ৰভু সমস্ত, ইয়াৰ আগত মহামহন্ত উদ্ধৱে ভগৱন্ত বস্তুৰ শ্ৰীমুখে যে সন্তৰ সংগ লাভ কৰি ভগৱন্তৰ ভকতিৰ মহামাহাত্যৰ প্ৰভাৱত সংসাৰ যে তৰিব পাৰি, সেই সখা মই এই কথাটো বুজা হৈ গ'ল। কিন্তু মই আৰু কেইটামান কথা মোক আপুনি কৃপা কৰিবলৈ হওকচোন। কিন্তু বেদে ফুৰৈ গাই, জ্ঞান বিনে গতি নাই, ভৈল আত মনত সংশয়। মোৰ মনত এটা ডাঙৰ সংশয় হৈছে যে তথাপিতো বেদততো জ্ঞান মাৰ্গৰ প্ৰশংসা কৰা হৈছে, যে জ্ঞান মাৰ্গ নাচৰিলে গতি নাপায় বুলি বেদৰ জ্ঞান মাৰ্গে কয়, বেদে কয়। কোনো লোকে আকৌ কয় যে বেদৰ কৰ্ম মাৰ্গ আচৰিবলৈ কৈছে, কেহু বোলে কৰ্ম কৰা। আকৌ কোনো লোকে কয় কেহু বোলে পৰিহৰা, ভৈল আত মনত সংশয়। মোৰ এই কথাবোৰ মনত একেবাৰে সংশয়। হে সখা, তুমি শিৱ, তুমি সৰ্বজান, তুমি সকলো কথা জানন্তা, আৰু তোমাৰ বাহিৰে আৰু আন কোনো নাই, বুজাই এইটো কহিও নিশ্চয়। তোমাৰ বাহিৰে মোৰ এই সংশয়বোৰ দূৰ কৰোঁতা আন কোনোবা এজন ক'ৰবাত আছে, এইটো কথা নহয়। মই এটা কথাই বুজি পালোঁ, মোৰ যিমানবিলাক সংশয়, এই সংশয় ছেদ কৰাৰ একমাত্ৰ গৰাকী কেৱল তুমি, তুমি বিনে নাহি আন, বুজাই এইটো কহিও নিশ্চয়। তেতিয়া মহামহন্ত উদ্ধৱৰ জানিব লগা উত্তৰসমূহক লক্ষ্য কৰি ভগৱান কৃষ্ণই কি বুলি ক'লে মন কৰা হওক। কৃষ্ণই ক'লে, হয় সখা, বেদত জ্ঞান মাৰ্গৰ প্ৰশংসা কৰা হৈছে। ৰাম জ্ঞানে গতি কয় বেদ, লৱা তাৰ পৰিচ্ছেদ, আছে জ্ঞান ভকতিৰ মাজে, কৰন্তে ভকতি জানা, আপুনিও পজৈ জ্ঞান, যোগ চিন্তি মৰৈ মিছা কাজে।
হয় সখা, বেদত জ্ঞান মাৰ্গ আচৰিব লাগে এই কথাটো কৈছে, জ্ঞানে গতি দিয়ে বুলি কৈছে। পিছে ইয়াৰ এটা সিদ্ধান্ত শুনাচোন লবাতৰ পৰিচ্ছেদ। তে বেদৰ যি জ্ঞান, এই জ্ঞান লাভ কৰিবলৈ হ'লে মানুহক শ্ৰদ্ধা লাগিব, ভকতি লাগিব। কিয়নো শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰঃ সংয়তেন্দ্ৰিয় জ্ঞানম লব্ধা পৰাম শান্তিম ন শ্ৰেণাধিগচ্ছতি। জ্ঞানম লব্ধ, শ্ৰদ্ধাৱান জ্ঞানম লভতে জ্ঞানম বুলি কৈছে যে বেদৰ জ্ঞান, শাস্ত্ৰৰ জ্ঞান, গুৰুৰ ওচৰত জ্ঞান লাভ কৰিবলৈ হ'লে আমাক ভগৱান কৃষ্ণই ক'লে যিসকল বাপ আই শ্ৰদ্ধাৱান হ'ব, একান্ত মনে শ্ৰদ্ধাপূৰ্বক শ্ৰৱণ কৰিব, শ্ৰদ্ধাপূৰ্বক চিন্তন কৰিব, শ্ৰদ্ধাপূৰ্বক ভাবিব, শ্ৰদ্ধাপূৰ্বক হৃদয়ংগম কৰিব, শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰাৰ মাধ্যমেদি, উপলব্ধি কৰাৰ মাধ্যমেদি, অনুভৱ হৃদয়ংগম কৰাৰ মাধ্যমেদি লভতে জ্ঞানম, জ্ঞান লাভ হৈ যাব। এটিকে বেদৰ এই জ্ঞান মাৰ্গৰ জৰিয়তে যি ফল প্ৰাপ্তি হয়, যি উত্তৰ আহি পৰে, সেই ফল প্ৰাপ্তিৰ কাৰণে বেদৰ যি ভক্তি পন্থা, এই ভক্তি পন্থা আচৰিলে হেনো বেদৰ যোগমাৰ্গ, বেদৰ কৰ্মমাৰ্গ, বেদৰ জ্ঞান মাৰ্গ আচৰি যি যি ফল পায়, সমস্ত ফল আপোনা আপুনি শ্ৰদ্ধাৱানজনৰ ওচৰত, ভক্তিপৰায়ণ বাপজনাৰ ওচৰত আপোনা আপুনি জ্ঞান মাৰ্গ আচৰি পাব লগা ফল আপোনা আপুনি লগ্ন হৈ যায়। যোগ সাধন কৰি লাভ কৰিব লগা ফল আপোনা আপুনি সাধন হৈ যায়। কৰ্মমাৰ্গ আচৰি লাভ কৰিব লগা ফল আপোনা আপুনি ভকতিৰ পন্থাদাই সিদ্ধ হৈ যায়। সেইকাৰণে কৰন্তে ভকতি জানা আপুনি উপজয়ী জ্ঞান যোগ চিন্তি মৰৈ মিছা কাজে। আমি কলি যুগৰ মানুহ, অল্পমতি আমাৰ স্বভাৱ চৰিত্ৰ, আমাৰ আয়ুস তেনে কম অল্প আয়ু। এই কলি যুগৰ অল্পমতি অল্পায়ু হোৱাৰ কাৰণে আমি বেদৰ জ্ঞান মাৰ্গ আমি আচৰিব নোৱাৰোঁ, যোগ মাৰ্গ আমি সাধন কৰিব নোৱাৰোঁ, কৰ্ম মাৰ্গও আমি আচৰিব নোৱাৰোঁ। কেলে নোৱাৰোঁ? বেদৰ জ্ঞান মাৰ্গটো ইমান জটিল। সুৰস্য ধাৰা নিশিতা দূৰত্বয়া দুৰ্গম পথস্তৎ কবয়ো বদন্তি। বেদৰ জ্ঞান মাৰ্গৰ ধাৰটো হেনো ইমান চোকা যে ইমান জটিল। আমাৰ আগত দাড়ি খুৰোৱা যিখন সুৰ বুলি কোৱা যায়, সেই সুৰখনৰ ধাৰটো কিমান চোকা হ'ব, সেই সুৰৰ ধাৰতকৈও বেদৰ জ্ঞান মাৰ্গৰ পন্থাটো জটিল বুলি কৈছে। বৰ দুৰ্গম পথ বুলি কৈছে। দুৰ্গম পথ মানে কেনেকুৱা? যিটো ৰাস্তাইদি মানুহ যাব নোৱাৰি, কেৱল কাঁয়েতে কাঁয়েত কেৱল হাবি জংঘলে আবৃত হৈ থাকে, সেই ৰাস্তাটোত যিদৰে আমি যোৱাটো সহজ নহয়, ঠিক তেনেধৰণে বেদৰ জ্ঞান মাৰ্গ আচৰিলে প্ৰতিটো খোজতে মানুহৰ যথেষ্ট সংকট আছে, সমস্যা আছে। এই ৰাস্তা অতিক্ৰম কৰাটো মানে সহজ নহয়। ২ নম্বৰ হ'ল কি যে এই কৰ্মমাৰ্গও আমি আচৰিব নোৱাৰোঁ। কেলৈ আচৰিব নোৱাৰোঁ? কৰ্মমাৰ্গ আচৰিবৰ কাৰণে আমি আমাৰ প্ৰত্যেকজন ব্যক্তিৰ দক্ষতা থাকিব লাগিব, অৰ্হতা থাকিব লাগিব। বহুতবিলাক নীতি নিয়ম আছে, সেইসমূহ আমি সম্পূৰণ কৰিব পাৰিব লাগিব, তেতিয়াহে আমি তাত ফলপ্ৰাপ্ত কৰিব পাৰিম, নহ'লে নোৱাৰোঁ। তে নম্বৰ হ'ল কি যে বেদৰ এটা বিশেষ অভিপ্ৰায় আছে, সেই অভিপ্ৰায়টো আমি বুজি পাব লাগিব। সেইকাৰণে ভাগৱত গ্ৰন্থই কৈছে বেদৰ অভিপ্ৰায় নুবুজে গূঢ়, কৰ্মকো কৰিবে নোৱাৰে মূঢ়। কাৰণ বেদৰ কৰ্মমাৰ্গ আচৰিবৰ কাৰণে আমাৰ বৈদিক সংস্কৃত ভাষাৰ বৈদিক জ্ঞান আমাক লাগিব, আমাৰ পাণ্ডিত্য লাগিব, আমাৰ দেশ কাল পাত্ৰ আনুদ্ৰব্য অনেক, মন্ত্ৰ তন্ত্ৰ আনুদ্ৰব্য অনেক, দেশ কাল পাত্ৰ ছিদ্ৰ যতেক। কৰ্মমাৰ্গত কি বুলি কৈছে? তাৰ মন্ত্ৰ ঠিক হ'ব লাগিব,
তন্ত্ৰ ঠিক হ'ব লাগিব, দ্ৰব্য ঠিক হ'ব লাগিব, দেশ কাল পাত্ৰ এই গোটেই কথাবোৰ সম্পূৰ্ণ হ'ব লাগিব। কিন্তু আমি কলিযুগ, যিহেতু কলিযুগত ধৰি লওক কোনোবা এজন পুৰোহিত বাপুৰ জৰিয়তে মন্ত্ৰ ঠিক হ'লেই যেনিবা যদি দ্ৰব্যসমূহ অকণমান ছিদ্ৰযুক্ত হয় তেতিয়াও আকৌ কিন্তু ফল নধৰিব। যদি বোলে নহয় 10:02:03 পূৰ্ণাহুতি দিব লাগিব, তাৰ যদি 2 মিনিটো ইফাল সিফাল হ'ল তেতিয়াও কিন্তু অনুষ্ঠানভাগ সম্পূৰ্ণ নহ'ব। গতিকে লৈ সেইকাৰণে নহিকে পূৰ্ণ যজ্ঞৰ যত অংগ, এই যজ্ঞৰ কৰ্মমাৰ্গৰ কৰ্মসমূহ আমি আচৰিলে কেতিয়াও পূৰ্ণ লাভ কৰিব নোৱাৰোঁ। কাৰণ এইটো সময় নহয়, এইটো হ'ল কলিযুগ। এইটো সত্যযুগ নহয়, ত্ৰেতা যুগ নহয়, দ্বাপৰ যুগ নহয়, এইটো ঘোৰ কলিযুগ। এই কলিযুগত কিন্তু তপ জপ যাগ যজ্ঞ পূজা পাৰ্বণৰ সময় নহয়। কেৱল অল্পমতি অলপাই মানুহৰ কাৰণে সৰল সহজ এটাই ৰাস্তা আছে, সেইটো হ'ল ভগৱন্তৰ কেৱল নাম। গতিকে ভগৱন্তৰ নাম যি স্থানত যি ঠাইত চৈতন্য হয়, সেই বিষয়ক মহাপুৰুষ গুৰুজন বস্তুৱে, মাধৱ গুৰুজন বস্তুৱে কি বুলি কৈছে মন কৰিব লগা। অ ৰাম যি দিশত মহা ভক্ত নৰে শ্ৰীমন্ত কমল লোচনৰ পৰম আনন্দে কীৰ্তন যিটো কৰ ই ৰাম সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰা সংসাৰ সুখে তৰি আপুনি অচ্যুত স্বৰূপ সিটো মন কৰকচোন। যি দিশত মহাভক্ত নৰে, যি স্থানত শ্ৰীমন্ত কমল লোচনৰ ভগৱান কৃষ্ণৰ পৰম আনন্দে কীৰ্তন যিটো কৰায়, সেই দিশত যদি কোনোবা এজনে বাপে আহি সহযোগ কৰিবলৈ সময় নাই, সেই দিশক লক্ষ্য কৰি এটি নমস্কাৰহে জনালে, সেৱাহে জনালে, সেইজন ব্যক্তিৰ কি হয়, কীৰ্তন কৰোতাজনৰতো মহাপুণ্য মহাগতি হ'বই। আনকি সেই কীৰ্তন কৰা ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুঞ্জক কীৰ্তন পৰায়ণ ভকতজনাৰ দিশলৈ আনজনে যদি এটি নমস্কাৰ জনালে ভক্তিভাৱে, দুৰ্ঘোৰ সংসাৰ সুখে তৰি সেইজনেও দুৰ্ঘোৰ সংসাৰ সুখে তৰি যাব পাৰে। আনহে নালাগে আপুনি অচ্যুত স্বৰূপ সিটো হয়, সেই মানুহজনো বা সেই বাপজনো সমান্তৰালভাৱে এই কীৰ্তন পৰায়ণ ভকতজনাৰ সহিতে সমগতি প্ৰাপ্ত হৈ যায়, ঈশ্বৰ তনু পাৰিষদী তনু লব্ধা হৈ যায়। গতিকে এই কথাটো আমাক ক'তো কোৱা নাই। যি দিশত ভক্ত নৰে যাগ যজ্ঞ পূজা পাৰ্বণ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড কৰে, সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি আপুনি অচ্যুত স্বৰূপ সিটো হয় বুলি ক'তো নাই কোৱা। এইটো হ'ল কি বুলি ক'লে আমাক, যি দিশত মহাভক্ত নৰে শ্ৰীমন্ত কমল লোচনৰ পৰম আনন্দে কীৰ্তন যিটো কৰয়, সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি আপুনি অচ্যুত স্বৰূপ সিটো হয়। ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নামৰ মহামহিমা ইমান মহান। আৰু এই ভগৱন্তৰ যি নাম, এই নামেই হ'ল বেদৰ অভিপ্ৰায়। বেদৰ অভিপ্ৰায় আমি নুবুজাৰ কাৰণে, বেদৰ অভিপ্ৰায় নুবুজে মূঢ় গূঢ় কৰ্মকো কৰিবে নোৱাৰে মূঢ়। আমি যে বেদৰ এই অভিপ্ৰায়টো ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতি যে একমাত্ৰ বেদৰ অভিপ্ৰায়, বেদৰ উদ্দেশ্য, এই কথাটো বুজাৰ অভাৱ হোৱাৰ কাৰণে আমি আনহাতেদি কৰ্মও আমি আচৰিব নোৱাৰোঁ, বেদৰ কৰ্ম মাৰ্গৰো অতিক্ৰম কৰিব নোৱাৰোঁ। গতিকে আমাৰ এইটোৱেই হ'ল দায় অপৰাধ। যাই নহওক প্ৰভু সমস্ত আমি
কৃপালু মহাপুৰুষ মাধৱগুৰুজনাই আৰ্যজোকা ঘোষাত এনেধৰণৰ কৃপা কৰিছে। কি বুলি কৈছে? কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, কৃষ্ণ পদ সেৱা সুখ মনে, কৰে অনুভৱ সৰ্বক্ষণে, ইহাংকে মহন্ত বুলিয়া জানা নিশ্চয়। সেইজনকে মহন্ত বুলি কোৱা হয়, সেইজনকে ভাল মানুহ বুলি কোৱা হয়, সেইজন মহন্ত। বৰ সাংঘাতিক উপাধি লাভ হৈ গ'ল, মহন্ত প্ৰাপ্তি হৈ গ'ল। কেনেকৈ মহন্ত প্ৰাপ্তি হয় বুলি কৈছে? কেনেকৈ মহন্ত হৈ যায় বুলি কৈছে? কৃষ্ণ পদ মাত্ৰ, মাত্ৰ শব্দটো ব্যৱহাৰ কৰিছে কৃপালু গুৰুজনে। কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, ভগৱন্তৰ দুখানি পাদ পংকজত সেৱা ধৰিছে সদায়। কোনো দিনেই কোনো প্ৰকাৰ কামনা কিন্তু ভগৱন্তক আগ নবঢ়ায়, নজনায়, কামনা নেৰাখে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। বেদ ব্যৱহাৰ মানে প্ৰভু সমস্ত বেদ শব্দৰ অৰ্থই হ'ল জ্ঞান, জনা বা জ্ঞান। অৰ্থাৎ কি জ্ঞানৰ কথা কৈছে, কি জনাৰ কথা কৈছে, এইটো কথা মন কৰিব লগা আছে। বেদ ব্যৱহাৰ, বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান। কি জ্ঞানৰ কথা কৈছে? এই যে বেদসমূহে ভগৱন্তৰ বাহিৰে আন কাৰো কথা যে কেতিয়াও নকয়, সেই কথাটো ভগৱান কৃষ্ণই যে উদ্ধৱৰ আগত কৈছিল, অ ৰাম মই বিনে আন একো বেদে নবাখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে মানে। সখা, বেদে মোৰ বাহিৰে আন কাৰো কথা প্ৰকাশ নকৰে। আৰু চাৰিখন বেদৰ অভিপ্ৰায় উদ্দেশ্য, চাৰিখন বেদৰ ব্যৱহাৰিক দিশ হৰিভক্তি। সেই কথাটো কৈছে যে বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। অৰ্থাৎ বোলে আজি আৰু সুবিধাটো পালোঁ কাৰণে একো দিগদাৰ নাছিল, বন্তি গছ জ্বলাই সেৱাভাগ ধৰিলোঁ, বোলে কালিলে আৰু বোলে নহয় লৰালৰি হ'ল, যাব লগা হ'ল, বোলে বাদ দিলোঁ আৰু হেৰা তুমি বন্তি জ্বলাবাহে, এই বুলি কোনোবা এগৰাকীক দায়িত্বটো দি নিজে মানে পাল মৰা যিটো স্বভাৱ, ইয়াক কদাচিতো নলংঘয়ত নপৰিল, ই লংঘন হ'ল, ক্ষতিশূন হ'ল, সেইটো হ'বলৈ দিব নালাগে। অৰ্থাৎ যেনেকৈ আমি দৈনন্দিন জীৱনত অন্ন গ্ৰহণ কৰাটো অনিবাৰ্য, অন্ন গ্ৰহণ কৰিবই লাগিব। যদি আমি অন্ন গ্ৰহণ নকৰোঁ তেতিয়াহ'লে কলিযুগৰ মানুহ হ'ল অন্নাংগতা প্ৰাণী। অন্ন নাখাব লাগিলেই প্ৰাণী মানুহ মৰি থাকিব। যিদৰে অন্ন আমি দৈনন্দিন গ্ৰহণ কৰোঁৱেই, ঠিক তেনেধৰণে আত্মাৰে এভাগ অন্ন আমি সদায় বেদে আমাক ব্যৱহাৰ কৰিবলৈ কৈছে। কি ব্যৱহাৰ কৰিবলৈ কৈছে? যেনেকৈ ধৰি লওক, আপুনি আমি ঘৰুৱা জীৱনত সচৰাচৰ ব্যৱহাৰ কৰি থকা যিবিলাক বস্তু বা যিসমূহ বস্ত্ৰ আপুনি ব্যৱহাৰ কৰি থাকে, পিন্ধি ভাল পায়, বা আপোনাৰ গৃহস্থী জীৱনত দৈনন্দিন আপোনাৰ দৰকাৰ হৈ থাকে, সেই বস্তুকেইটা আপুনি যিকোনো উপায় হ'লেও যুগুতাই লোৱা বা আনি লোৱাটো দৰকাৰ। ঘৰত কেতিয়াও নোহোৱাকৈ ৰাখিব নিবিচাৰে কোনো, কাৰণ দৰকাৰী বস্তু, ব্যৱহাৰ কৰি থকা বস্তু। আৰু ব্যৱহাৰ কৰি থকা বস্তুটো, আপুনি ব্যৱহাৰ কৰি থকা কলমটো, আপুনি ব্যৱহাৰ কৰি থকা কিতাপখন, আপুনি ব্যৱহাৰ কৰি থকা চাৰ্টটো, আপুনি ব্যৱহাৰ কৰি থকা চেনেলযোৰ, এই যে ব্যৱহাৰ যে কৰি আছে, এই বস্তুকেইটা চাবচোন, ব্যৱহাৰী বাপজনাই বা আইগৰাকীয়ে কেতিয়াও তাক লেতেৰা হৈ থাকিবলৈ নিদিয়ে বা য'ত ত'ত পৰি থাকিবলৈ নিদিয়ে। কেলৈ? সদায় ব্যৱহাৰ কৰা বস্তু। গতিকে বেদৰ ব্যৱহাৰ দিশটো কোনটো? এইটোৱেই যে
বেদে যে ক'লে অ ৰাম প্ৰেম ভাৱে সুদুৰ্লভ তোমাক স্মৰণ যেন তেন মতে কৰো শ্ৰৱণ কীৰ্তন এই ৰাম জ্ঞান অভ্যাস কোকেহো নেদেখি বিশেষ শ্ৰৱণ কীৰ্তনে তহৰে সংসাৰৰ ক্লেশ তোমাৰ একে অংশ আমি যত জীৱ যাক তোমাৰ মায়ায়ে প্ৰভু বান্ধিছে আমাক দিও উপদেশ ভজো তোমাৰ চৰণে মায়াৰ বনে ধন চিনি দু শ্ৰৱণ কীৰ্তনে গতিকে এই যে বাৰম্বাৰ বেদে যে কৈছে যে জ্ঞান অভ্যাসকো কেহো নেদেখি বিশেষ হে প্ৰভু শ্ৰৱণ কীৰ্তনেহে তৰে সংসাৰৰ ক্লেশ হে প্ৰভু হে স্বামী আমি সকলো জীৱগণ তোমাৰে অংশ তোমাৰেহে অংশ আমি যত জীৱ যাক প্ৰভু তোমাৰ মায়ায়ে বান্ধিছে আমাক এনেকুৱা মতিগতি দিয়া দিও উপদেশ ভজ তোমাৰ চৰণে এই তোমাৰ মায়াৰ বান্ধ ছিঙিব পাৰিম তেতিয়াহে তোমাৰ যদি শ্ৰৱণ কীৰ্তন ভক্তি আমাৰ স্বাভাৱিক স্বভাৱ হৈ যায় মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে হে প্ৰভু তোমাক ভক্তিভাৱে আমি বুজিব লাগে কিন্তু আমি কলিযুগৰ যেহেতু অল্পমতি অলপায়ী মানুহ আমাৰ খোজে প্ৰতি অপৰাধ আমাৰ মন চঞ্চল আমাৰ চিত্ত অস্থিৰ এই অস্থিৰ চিত্ত চঞ্চল মনে হয়তো শ্ৰদ্ধাভাৱে ভক্তিভাৱে তোমাক স্মৰণ কৰা তোমাৰ কীৰ্তন কৰা ত্ৰুটি বিচ্যুতি হৈ যাব প্ৰভু তেতিয়াও প্ৰেমভাৱে সুদুৰ্লভ তোমাক স্মৰণ যেন তেন মতে কৰোঁ শ্ৰৱণ কীৰ্তন যাতে তোমাৰ নাম যিকোনো প্ৰকাৰে আমি যেনে তেনে অকণমান কিবা প্ৰকাৰে হ'লেও যদি শ্ৰৱণ কৰিব পাৰোঁ কীৰ্তন কৰিব পাৰোঁ এই ভাগিকে আমাক কৃপা কৰিবলৈ হওক এইটো হ'ল বেদৰ ব্যৱহাৰিক দিশ হয় বেদত আছে যাগ যজ্ঞ পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা ঋষিমুনিসকলৰ মত সাপেক্ষে বেদৰ এটা ৰীতি নীতি চলি আছে তে বেদৰ সেই যাগ যজ্ঞ পূজা পাৰ্বণ দেৱ দেৱতা উপাসনা সেইবিলাক প্ৰকৃততে বেদৰ ৰীতিও নহয় প্ৰকৃত বেদৰ নীতিও নহয় কিন্তু ঋষিমুনিসকলৰ মুখে ডেকত হ'ল কাৰণে কেহো বোলে বেদে ক'ব যাগ যজ্ঞ দানে কেহো বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে কেহো বোলে বেদে ক'ব জ্ঞানতেখে গতি গুণৰ ইচ্ছাই বুজে যাৰ জনমতি ভগৱান কৃষ্ণই সিদ্ধান্ত দিছে সখা কেহো নজানে ইটো বেদৰে বিচাৰ কেৱল ভকতি পন্থ সন্মত আমাৰ মানে বেদৰ ব্যৱহাৰিক দিশটো হ'ল ৰাস্তাটো হ'ল ভকতি পন্থ বাকী ভকতি পন্থৰ বাহিৰে বেদৰ উদাহৰণ দি বেদৰ উপমা দি বেদত আছে বুলি কৈ এই যে মানুহক অবাতে বাট বোলোৱা যাগ যজ্ঞ কৰিলে গতি পাব সৰু সুৰা দেৱ দেৱতাবিলাকক পূজা অৰ্চনা কৰিলে গতি পাব যোগ মাৰ্গ সাধন জ্ঞান মাৰ্গ আচৰিলে গতি পাব বুলি কোৱা কথাবোৰ চব মিছা কথা সেইবোৰ হ'ল ব্যৱহাৰ নকৰা বস্তু আমি কলিযুগৰ অল্পমতি অলপায়ী মানুহ আমি বেদৰ ব্যৱহাৰিক দিশটো কেনেকৈ আচৰণ কৰক ধৰি লওক আপুনি প্ৰাতঃতে আপুনি গা পা তিয়াই গুৰু গৃহত সোমালে আপুনি গুৰু স্মৰণ কৰিলে ঈশ্বৰক দেৱক স্মৰণ কৰিলে এই যে গুৰুক স্মৰণ কৰিলে দেৱক স্মৰণ কৰিলে দেৱক প্ৰাৰ্থনা জনালে দেৱৰ একেষাৰে পৰম মংগলময় নাম চৈতন্য কৰিলে এইটো হ'ল আপোনাৰ বেদৰ ব্যৱহাৰ ধৰি লওক আপুনি সন্ধিয়া হ'ল আকৌ ঠিক তেনেধৰণে কৰিলে আপোনাৰ ধৰি লওক বোলে নহয় বাপ দুজনমান আহিছে বোলে আহক বাপ বোলে পাঠ এভাগ কীৰ্তন হওক আপোনাৰ হ'ব কৃপা মৰ্মে পাঠ এভাগ কৰিলে বেদৰ ব্যৱহাৰিক দিশ বোলে নহয় নিত্য বা নৈমিত্তিক আপুনি অনুষ্ঠান এভাগ পাতিলে আপোনাৰ গৃহত ভকত সমস্তক বৈষ্ণৱ সমস্তক নিমন্ত্ৰণ দি সেৱা ভাগ পাতিলে ভকত সমস্তে কি যাগ যজ্ঞ কৰিব নেকি তাত পূজা পাতন কৰিব নেকি নকৰে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ একেষাৰে পৰম মংগলময় নাম বা বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ চৈতন্য কৰিব এইটো হ'ল বেদৰ ব্যৱহাৰিক দিশ অৰ্থাৎ বেদৰ ব্যৱহাৰিক দিশটো আপোনাৰ মোৰ জীৱনত আপুনি আমি এতিয়া সহজে সততে ব্যৱহাৰ কৰি থকা হৈ আছে এই বেদৰ ব্যৱহাৰ কদাচিতো নলংঘ হয়
যিসকল ভকতে পুৱা গধূলি সৰ্বতক্ষণতে ভগৱন্তৰ নাম গুঞ্জক শ্ৰৱণ কীৰ্তন যিটো নেকি বেদৰ ব্যৱহাৰিক দিশ এই দিশটো যেতিয়া নেকি বাপসকলে আইসকলে উলংঘন নকৰে তেতিয়াহ'লে যথাপদ নীতিমতে যদি চলাই থকা যায় ইহাংকে মহন্ত বুলিও জানা নিশ্চয়। নম্বৰ 1 2 নম্বৰত ভাগৱতে কি বুলি ক'লে হয় বেদত কৰ্ম মাৰ্গৰ উল্লেখ আছে হয় জ্ঞান মাৰ্গৰ কথা আছে পিছে ভকতৰ কাৰণে সেইসমূহ একেবাৰে দৰকাৰ নাই এই কথাটো কি বুলি ক'লে মন কৰক ৰাম বেদৰ কৰ্ম কৰিবা ক ভকতৰ যোগ্য নৈ যদি মোহ হুয়া কৰে কৰ্ম ধৰ্ম ভকতিতে ভ্ৰষ্ট হৈ বেদৰ বিহিত কৰ্ম কৰিবা ক ভকতৰ যোগ্য নৈ ভকতৰ কাৰণে সেইবিলাক ৰখা নাই বুলি কৈছে বেদত জ্ঞানী মানুহৰ কাৰণে বেদৰ কৰ্ম মাৰ্গ ৰখা নাই বুলি কৈছে বেদৰ কৰ্ম মাৰ্গ প্ৰকাশ পাইছে বা ৰাখিছে এই কাৰণে এইসকলৰ কাৰণেহে মহা বৈষ্ণৱসকল ভকতসকল আই বাপ সমস্ত ঈশ্বৰ কৃষ্ণৰ একান্ত সেৱকসকলৰ কাৰণে নাই ৰখা তেৰা সমস্তৰ কাৰণে ৰাখিছে কোন সমস্তৰ কাৰণে ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নেৰিব ঘোৰ পৰম আপদে উপজি মৰিবে কতো ভুঞ্জিয়া নিকাৰ কোটি কোটি কল্পে নাহি কৰ্মীৰ নিস্তাৰ আৰু ৰাখিলন্ত বেদৰ কৰ্ম মাৰ্গ অজ্ঞানী মানুহবিলাকৰ কাৰণে বুলি কৈছে ভাগৱত গ্ৰন্থত কৃষ্ণ উদ্ধৱ সংবাদত আপুনি বা মই কোৱা কথা নহয় এইটো ভাগৱত গ্ৰন্থই ভগৱান কৃষ্ণই কোৱা কথা হয় বেদত কৰ্ম মাৰ্গ ৰখা হৈছে সেইসকল মানুহৰ কাৰণে কোনসকলৰ কাৰণে অজ্ঞানী মানুহবিলাকৰ কাৰণে তে সেইসকলে যে কৰে কৰ্মকাণ্ড আচৰে লাভ কি হয় কৰ্মিক নেৰিব ঘোৰ পৰম আপদে বোলে আৰু উপজি মৰিব কতো ভুঞ্জিয়া নিকাৰ কিমান দিনলৈকে বোলে কোটি কোটি কল্পে নাই কৰ্মীৰ নিস্তাৰ কিমান ভয়ানক দুষ্পৰিণাম মন কৰকচোন অথচ আমিতো পালন কৰি আছোঁ অথচ আমিতো চহৰে নগৰে গাঁৱে ভূঞে এইসমূহ কৰি আছোঁ গতিকে ভাগৱতে কোৱা কথাটো মানিম নে ঈশ্বৰ কৃষ্ণ ভগৱন্তই কোৱা স্বত্তেও যদি আমাৰ বিশ্বাস নহয় ভাগৱতে কোৱা স্বত্তেও যদি বিশ্বাস নহয় তেতিয়াহ'লে আমাৰ উপায় কি হ'ব সেইকাৰণে কৈছে যে আমি যেতিয়ালৈকে এই অন্ধানুকৰণ পৰম্পৰাৰ ওপৰত আমাৰ সংশয় দূৰ নহ'ব তেতিয়ালৈকে কিন্তু আমি বোলে নধৌ গা ধোৱালি নাখাওঁ ভাত খোৱালি নিগিলো যা কি কৰ কৰ সেইটো হৈ থাকিব সেইকাৰণে বাপ সমস্ত মোৰ বাস্তৱ জীৱনৰ এটি উপলব্ধি মনত পৰিছে যে আজিৰ পৰা 4 বছৰমানৰ আগত অধম অৰূপ শইকীয়াৰ জন্মস্থান দিখৌমুখ অঞ্চলৰ বৈদিক বৈষ্ণৱ সমাজ নামৰ আঞ্চলিক এভাগ অনুষ্ঠান আছে সেই আঞ্চলিক অনুষ্ঠান ভাগৰ যোগেদি কৃপালু গুৰুজনৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ হ'ল গুৰু জন্ম দিৱসত তে তাৰ নিৰ্দিষ্ট বক্তা হিচাপে এজন অতিথি মাতিলে গোলাঘাটৰ আৰু সভাপতি ধৰ্মালোচনী সভাভাগৰ সভাপতি আছিল আউনীআটী সত্ৰৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামী প্ৰভু আৰু বিশিষ্ট অতিথি হিচাপে অভাজনক এই মূঢ়মতীকো নিমন্ত্ৰণ জনালে প্ৰভু সমস্ত আমি মহামূঢ় উদযাপন সমিতি বাপ সমস্ত ক'লোঁ যে মূঢ়ক কেতিয়াও আপোনালোকে অতিথি হিচাপে নাৰাখিব কাৰণ সেই বৈদিক বৈষ্ণৱ সমাজ অনুষ্ঠান ভাগৰ সামান্য এটি ধূলি কণিকা সদৃশ সেৱক এই অধম গতিকে সেৱকে অতিথি হ'বলৈ যোৱাটো বৰ অশুভনীয় কথা গতিকে আপোনাসবে আন কোনোবা এজনক নিমন্ত্ৰণ দিয়ক তেতিয়া নাই আমাৰ এইটো কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত আমি আপুনি থাকিব লাগিব আমাৰ বিশিষ্ট অতিথি হিচাপে উপায় নাই যথাদিনত আৰু গ'লোঁ তে চিঠি পত্ৰৰ যোগেদি মোক বিষয়ভাগ দিলে সকলো নিমন্ত্ৰিত অতিথিয়ে বিষয়ভাগ পালে ধৰ্মালোচনী সভাৰ বিষয়ভাগ আছিল
যে মহাপুৰুষীয় ধৰ্মত বৈদিক ৰীতি নীতিৰ প্ৰাসংগিকতা। আমি যেতিয়া চিঠিখন পালোঁ গোহাৰি পত্ৰত দেখিলোঁ যে মহাপুৰুষীয় ধৰ্মত বৈদিক ৰীতি নীতিৰ প্ৰাসংগিকতা। আমি অল্পমতি যিহেতু সেইকাৰণে আমাৰ মনলৈ ধাৰণা এটা আহিল, আৰে মহাপুৰুষীয়া ধৰ্ম বেলেগ বস্তু আৰু বৈদিক ৰীতি নীতিটো এটা বেলেগ বস্তু। গতিকে এইটো কি বিষয় দিলে মহাপুৰুষীয়া ধৰ্মত বৈদিক ৰীতি নীতিৰ প্ৰাসংগিকতা? মোৰো লাগিল শংকা। মই ভাবিলোঁ যে প্ৰাসংগিক আৰু অপ্ৰাসংগিক দুটা শব্দ আছে। প্ৰাসংগিক মানে চলি থকা বিষয়বস্তুভাগৰ লগত সম্পৰ্ক থকা আন এটি উদাহৰণ বা আন এটি বিশ্লেষণ, তাৰ নাম প্ৰাসংগিক বুলি কোৱা হয়। চলি থকা বিষয়টোৰ লগত কোনো সম্পৰ্ক নথকা আন এটা কথা, ইয়াৰ নাম অপ্ৰাসংগিক বুলি কোৱা হয়। এতিয়া মহাপুৰুষ কৃপালু গুৰুজনৰ বৈকুণ্ঠৰ মহাপুৰুষৰ ধৰ্ম, যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্মত বৈদিক ৰীতি নীতিৰ প্ৰাসংগিকতা, এইটোতো বৰ মানে তেল আৰু পানী অসদৃশৰ নিচিনা হ'ল। যদিও বা মোৰ মনত অকণমান শংকা লাগিছিল, ফটককৈ মনত আহি গ'ল, ভাগৱত গ্ৰন্থতটো দশম স্কন্ধত বেদৰ স্তুতি নামৰ এভাগ বিশেষ কথা আছে। কৃপালু গুৰুজনে কীৰ্তন গ্ৰন্থতটো বেদস্তুতিৰ 3 ভাগ অধ্যায়ৰ মাধ্যমেদি সামৰিছে। আৰু ঋগ্বেদৰ পহিলা অংশতটো ঋগ্বেদে ভগৱানে কৃষ্ণকে উপাসনা কৰা দেখুৱাইছে। দশম স্কন্ধত বেদৰ স্তুতি নমানিবে আকৌ কোননো যুগতি, পাষণ দেখে নিন্দে বেদৰ বাণী, তাৰ সম্ভাষণ এৰিবা জানি। কোনোবাই যদি বেদক উলংঘা কৰে সেইজন পাষণ্ড, সেই বেদক নমনা, বেদক উলংঘা কৰাজনৰ মানুহে সম্ভাষণো কৰিব নাপায়, এই কথাটো কৈছে। বেদক উলংঘা কৰা, বেদক ওলাই কৰা এজন পাষণ্ড বুলি কৈছে। দশম স্কন্ধত বেদৰ স্তুতি, এই বেদৰ স্তুতি কোনে নামানিব, কোনে পালন নকৰিব? তো মই দেখিলোঁ যে দশম স্কন্ধত বেদৰ স্তুতিৰ যি ৰীতি, যি নীতি, ৰীতি মানে যে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বিষয়ক যিমানবিলাক নিয়ম কানুন, নিয়ম আছে, আচাৰ ব্যৱহাৰ আছে, সেইবিলাকক ৰীতি বুলি কোৱা যায়। আৰু সেই মৰ্মে যিমানখিনি আমি কৰি আছোঁ বা কৰিব লগা হৈছে বা কৰিব লাগিব, এইখিনি হ'ল আমাৰ নীতি। গতিকে বেদসমূহে কি কি নীতি পালন কৰিছে, কি কি ৰীতি পালন কৰিছে দেখা গ'ল। বেদসমূহে একমাত্ৰ ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ বাহিৰে তুমিখে সৃজিলা চৰাচৰ দেহা যত, সমস্ততে ঐশ্বৰ্যভাৱে আছা সমস্তত। বেদে কৈছে যে তুমি এই চৰাচৰ জগতখন নিৰ্মাণ কৰিছা, আৰু নিৰ্মাণ কৰি তুমি এৰি দিয়া নাই। সমস্ত জগতক, সমস্ত সৃষ্টিৰ মধ্যত তুমি ঐশ্বৰ্য হিচাপে ব্যাপক্ত হৈ আছা। এয়া যে তোমাৰ কিমান কৃপা। তুমি সেই পৰম তত্ত্ব জানি জ্ঞানী গণে, চাৰে পাপ তজু গুণ শ্ৰৱণ কীৰ্তনে, আকেশে ব্ৰহ্ম মন্ত্ৰগণে ৰৰে, যেন জৈত ভৰি দিলে পৃথিৱীত পৰে। এইবিলাক হ'ল বৈদিক ৰীতি, বৈদিক নীতি। বেদে কি বুলি ক'লে? তুমি কি পৰম তত্ত্ব জানি জ্ঞানী গণে, সাধু সন্ত গুণী জ্ঞানী লোকসকলে পাপ বিনাশৰ কাৰণে এটাই সিদ্ধান্ত লৈছে, তোমাৰ গুঞ্জক শ্ৰৱণ কীৰ্তন। গতিকে এই জ্ঞানী মানুহসকলৰ যি শ্ৰৱণ কীৰ্তন, ভগৱত ভক্তিৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো কেৱল জ্ঞানীসকলৰে নহয়, ব্ৰহ্মমন্ত্ৰসকলৰো সিদ্ধান্ত। আকেশে ব্ৰহ্মমন্ত্ৰগণে ৰৰে, ব্ৰহ্মমন্ত্ৰগণেও মূৰ্তিমন্ত হৈ এই কথাসমূহকে বখানে বা শ্ৰৱণ কৰে, কীৰ্তন কৰে। কেলে? ঈশ্বৰ কেনেকুৱা? ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু সৰ্বত্ৰতে ব্যাপক্ত। ভগৱন্তক চেৰাই আমি ক'তো খোজ দিয়াৰ উপায় নাই।
যেন জৈত ভৰি দিলে পৃথিৱীত পৰে। যেনেকৈ আপুনি মই য'তে ভৰি নিদিওঁ লাগিলে পৃথিৱীতেই আপুনি মই খাৰা হ'ব লাগিব, পৃথিৱীলৈকে ঘূৰি আহিব লাগিব, পৃথিৱীতেই আমি জন্ম লৈছোঁ, পৃথিৱীতেই এই পঞ্চভৌতিক দেহা সমাধি ঘটিব, সেই কথাটো কৈছে। ঠিক তেনেকৈ যিয়ে নকক লাগিলে ভগৱন্তৰ বাহিৰে কোনো গত্যন্তৰ নাই, কোনো ৰাস্তা নাই, আন ৰাস্তা অৱলম্বন কৰি সংসাৰ তৰিব পাৰিব। এই গোটেই দিশটো মোৰ এটা বৈদিক ৰীতি নীতি নিয়মাৱলীখিনি মনলৈ আহি গ'ল। তে মই এনেধৰণে সাৰোগত কৰি গ'লোঁ। সভা আৰম্ভ হ'ল। নিৰ্দিষ্ট বক্তাই 1-1.5 ঘণ্টামান সময় ভাষণ দিলে। তাৰপিছত সভাপতিয়ে ভাষণ আৰম্ভ কৰিলে, শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী প্ৰভুৱে। তেতিয়া তেখেতে কি বুলি ক'লে বা পাই সমস্ত মন কৰিব লগা। তেখেতে ক'লে যে মহাপুৰুষীয়া ধৰ্মত বৈদিক ৰীতি নীতিৰ প্ৰাসংগিকতা আছে, আৰু মহাপুৰুষীয়া ধৰ্মত বৈদিক ৰীতি নীতিৰ মৰ্মে মানুহৰ জীৱনত বিয়া 8 প্ৰকাৰৰ আছে। তাৰ ভিতৰত হৰগৰি বিয়া শ্ৰেষ্ঠ। হৰগৰি বিয়া পাতিব লাগে। আমাৰ সভাপতি বা প্ৰভুৰ শ্ৰীমুখৰ বাণী। তে আৰু ক'লে যে সন্তান কেতিয়াও জন্ম দিব নাপায় বৈদিক ৰীতি নীতি মৰ্মে। সন্তান জন্ম দিলে সন্তান পাব, পুত্ৰহে জন্ম দিব লাগে, পুত্ৰহে তাৰিব। তাৰপিছত ক'লে মহাপুৰুষীয়া ধৰ্মত বৈদিক ৰীতি নীতি মৰ্মে স্বয়ং শংকৰদেৱে লিখি থৈ গৈছে কীৰ্তন গ্ৰন্থত যে তপ হোম ব্ৰত তীৰ্থত স্নান, যতেক আছে যজ্ঞ মহাদান, আকৌ এৰি কৰে নামক হৰি, কতনো যান্তনা ভুঞ্জিবে মৰি। দিলে নহয়, স্বয়ং শংকৰদেৱে লিখি থৈ গৈছে। এইবুলি যেতিয়া নদী ক'লে, কোৱাৰ লগে লগে সকলো সভাসদ শ্ৰোতামণ্ডলীয়ে একদম বাহ দি দিলে নহয়, গুণগুণনি আহি গ'ল। দেখিলেনে আমাৰ প্ৰভু ঈশ্বৰৰ শ্ৰীমুখে কিমান সুন্দৰ কথা, মানুহে ক'লেই হ'ব নেকি? স্বয়ং শংকৰদেৱে লিখি থৈ গৈছে নাম অপৰাধত কীৰ্তন গ্ৰন্থত। তে সকলোৱে ইমান সোৱাদ পালে, কিন্তু লাগিল খেলি মেলি অধমৰ মূৰ্ধৰ মতি অৰু শইকীয়াৰ। মোৰ কি খেলি মেলি লাগিল? তেতিয়াহ'লে যদি সন্তান জন্ম দিব নাপায়, ভাগৱত গ্ৰন্থত ভিতৰ সন্তান ভিতৰ সন্ততি বুলি যিমানবিলাক শব্দ আছে এইবোৰ চব মিছা, কাটি দিব লাগিব। নম্বৰ 1। 2 নম্বৰত আজি সত্ৰাধিকাৰ প্ৰভুৱে কৃপালু বঢ়াৰপুৰ গুৰুজন বস্তুৱে যুগজয়ী কলম যি দি থৈ গ'ল নাম অপৰাধত, তাৰ ওপৰত কলম ধৰা অধিকাৰ এৰাই পালে ক'ত? তে মই মানে ভাবি আছোঁ কি বুলি কওঁ। আৰে নামঘোষা গ্ৰন্থৰ নাম অপৰাধত এই কথাটো আছে, তপ হোম ব্ৰত দান তীৰ্থ স্নান, যতেক আছে যজ্ঞ মহাদান, আকৌ আকেৰে কৰে নামক হৰি, কতনো যান্তনা ভুঞ্জিবে মৰি। কৃপালু গুৰুজন বস্তুৱে এইবুলি লিখিছে, তপ হোম ব্ৰত দান তীৰ্থত স্নান, যতেক আছে যজ্ঞ মহাদান। এনেকুৱা ধৰণৰ যিমানবিলাক বৈদিক নীতি নিয়মত থকা কৰ্মমাৰ্গীয় জ্ঞানমাৰ্গীয় নীতি নিয়ম আছে, তপ হোম ব্ৰত দান তীৰ্থত স্নান, যতেক আছে যজ্ঞ মহাদান, আকেৰে চৰে আকতেকেৰে কে অন্তঃয়তাতেকাৰতেকেৰে। আকেৰে মানে হ'ল এৰে, ৰে বি দ্বাৰা, অৰ্থাৎ এইবিলাকৰ সৈতে কৃপালু গুৰুজনে তৃতীয় বিভক্তি চিন ব্যৱহাৰ কৰিছে। আকেৰে মানে এইবিলাকৰ সৈতে। কোনবিলাকৰ সৈতে? তপ হোম ব্ৰত দান তীৰ্থত গৈ স্নান কৰা, এই ধৰণৰ যজ্ঞ অনুষ্ঠান দান দক্ষিণা দিয়া যিমানবিলাক নিয়ম আছে, এইবিলাকৰ লগত কোনো কাৰণত কেতিয়াও নামক সম কৰিব, তুলনা কৰিব নাপায়। যদি কৰে তেতিয়াহ'লে কতনো যান্তনা ভুঞ্জিবে মৰি। আৰু ইমান সুন্দৰ ঘোষাজোকাৰ ওপৰত তেৰাই মন্তব্য দিলে আকৌ এৰি। আকেৰে চিনটো উঠাই আকৌ এৰি কৰা অধিকাৰটো পালে ক'ত? তে মোৰতো লাগিল, তে কি হ'ব আজি সভাত থাকি নকয় উচিত
এই মূঢ়মতী অৰূপকো পাব দুখে কিঞ্চিত কিঞ্চিত। তে কি বুলি কওঁ, ইমান সমাজে প্ৰভু ঈশ্বৰ শ্ৰীমুখে বেকত হোৱা বাণী একেবাৰে ভাল হওক বেয়া হওক সঁচাই হওক মিছা হওক একেবাৰে 100% শুদ্ধ বুলি সকলো সন্তোষ লভ্যমান হৈছে, কিন্তু কেৱল অসন্তোষী হ'ল এই মূঢ়মতী অৰূপ। তে কি বুলি কওঁ যে আজি মই ভাবিলোঁ মই সৰু একেবাৰে সৰু হৈ সৰুকি যাব লাগিব। সেইকাৰণে বাপ আই সমস্ত যে ভিডিঅ'টোৰ যোগেদি প্ৰভুজনাৰ একান্ত সেৱক বাপ আই সমস্তে মনত সন্তোষ নকৰিব। আমাৰ বাস্তৱ জীৱনৰ উপলব্ধি আৰু অকণমান ভুল হোৱাৰ কাৰণে তাৰ দুষ্পৰিণাম কিমান মহান হয় এই কথাটোহে ক'বলৈ গৈ আছোঁ। মোৰ এইটো বাস্তৱ জীৱনৰ উপলব্ধিৰ কথা, মই কিবা সাজি কাচি কোৱা কথা নহয়। গতিকেলৈ মই পঢ়িলা অৱস্থাত যে সমাজৰো সন্তোষ দিব লাগিব সেই কথাটোৰ কাৰণে প্ৰভু ঈশ্বৰক মই যথেষ্ট সন্মান জনাই সেৱাপূৰ্বক প্ৰশংসা আগবঢ়োৱা হ'ল। বাৰম্বাৰ শ্ৰী শব্দ আমি ব্যৱহাৰ কৰা হ'ল। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ শ্ৰীমুখে বেকত হোৱা মহাপুৰুষীয়া ধৰ্মত বৈদিক ৰীতি নীতিৰ প্ৰাসংগিকতা শীৰ্ষক আমি আজি সমস্তজন শ্ৰোতামণ্ডলী আই বাপ সমস্তজনে বৰ সৌভাগ্যৱান, কিয়নো এনেহেন এজন মহান প্ৰভুৰ শ্ৰীমুখে আমি আজি মহাপুৰুষীয়া ধৰ্ম বৈদিক ৰীতি নীতি বিষয়ক বহুত কথা আমি শুনিবলৈ পালোঁ। এইবুলি যেতিয়া কোৱা হ'ল সভায়ো ভাবিলে যে বা অৰূপ শইকীয়াই যেতিয়া শলাগিছে আৰু কথাখিনি একেবাৰে ভাল। লাহেকৈ মই ক'বলৈ বাধ্য হ'লোঁ, প্ৰভু সমস্ত আই মাতৃবৃন্দ, মই বাৰু তেখেতে আগৰ কথাখিনি যি কৈছে মই সেইখিনি ক'বলৈ নাযাওঁ, কিন্তু এটা কথাত মই অকণমান দুখ পালোঁ। তে সভাটো অকণমান চকু থিয় হ'ল যে কি ক'ব এতিয়া অৰূপ শইকীয়াই, যে আমি দুখ পাবলৈ হ'ল এই কাৰণে যে কৃপালু গুৰুজনে নাম অপৰাধত দিছে তপ হোম ব্ৰত দান তীৰ্থত স্নান যতক আছে যজ্ঞ মহাদান আকেৰে তৃতীয় বিভক্তি চিন আকেৰে এইবিলাকৰে সৈতে বুলি কৈছে। নামক কেতিয়াও সম কৰিব নাপায় বুলি কৈছে। যদি কৰে তেতিয়াহ'লে যান্ত্ৰণা ভুগি ভুগি মৰিব লাগিব। ভয়ানক দুষ্পৰিণামটো আমাক দৰ্শাইছে যদি ভুল কৰা যায়। তেনেস্থলত আকেৰে ইমান পবিত্ৰ শব্দভাগ উঠাই আকৌ এৰি কিয় প্ৰভু ঈশ্বৰে কৰিলে? অধিকাৰটো ক'ত পালে? তে মই ভাবিলোঁ সভাইটো দেখিলে যে কথাটো শুদ্ধ। মোৰ দৃষ্টিত বহুকেইজন বাপ সমস্তে কাণৰ ওচৰত মানে উঠ থৈ ফুচফুচাই কোৱাও দেখিলোঁ, হেৰাতন কীৰ্তন গ্ৰন্থৰ নাম অপৰাধত আকেৰে চিনটোহে আছে, আকৌ এৰি বুলিতো নাই। মানে আকৌ ওলোটা এটা পৰিৱেশ শ্ৰোতামণ্ডলীৰ মাজত আহি গ'ল। যাই নহওক, মই কাৰোবাক নিন্দা কৰা বা প্ৰশংসা কৰাটো মোৰ উদ্দেশ্য নহয়, কিন্তু গুৰুজনাৰ ইমান পবিত্ৰ এভাগ অমূল্য ৰত্ন ঘোষাত তে ভুলকৈ যে তেখেতে কৰিলে, এই কথাটো কিয় কৰিলে? আমাৰ নিচিনা সৰু সুৰা মানুহ এজনে ভুল কৰাটোত মানুহে ইমান চকু নিদিয়ে, কিন্তু এজন মানে ঈশ্বৰ তুল্য যাক প্ৰভু ঈশ্বৰ বুলি সম্বোধন ধৰা হয়, যে তেখেতে এইটো কথা কৈ দিলে এইটো বৰ ডাঙৰ কথা হ'ব, কাৰণ তেখেত এজন মহান লোক। আপুনি মই কিবা এটা ভাল হাজাৰবাৰ ভাল কিবা এটা ক'লেও মানুহে গুৰুত্ব নিদিয়ে, তেখেতে অকণমান কিবা এটা ক'লেই কিন্তু মানুহে ঘপককৈ শ্ৰদ্ধাৰে গ্ৰহণ কৰি লৈ যায়। সেইকাৰণে গতিকে এই যে তেখেতে অকণমান ভুল এটা কৰি দিলে, যাৰ দুষ্পৰিণাম কিন্তু সমাজত পৰি যাব। তে গীতা গ্ৰন্থত ভগৱান কৃষ্ণই অৰ্জুনক নিমিত্ত কৰি সমস্তজন মানৱৰ কাৰণে এটা সকিয়নি দি দিছে কি বুলি, যদ্বাচৰতি শ্ৰেষ্ঠত তত্তদ্দেৱেতৰোজনঃ সয়ত প্ৰমাণম কুৰুতে লোকস্তদনুবৰ্ততে। যদ্বাচৰতি শ্ৰেষ্ঠত, হে অৰ্জুন, সমাজৰ জ্যেষ্ঠ জ্যেষ্ঠ লোকসকলে যিটো যিটো আচৰি যাব, তত্তদ্দেৱে ইতৰোজনঃ, এই অনুজসকলে কনিষ্ঠসকলে তাকে অনুসৰণ কৰি যাব। সয়ত প্ৰমাণম কুৰুতে, শ্ৰেষ্ঠজনে যিটো প্ৰমাণ কৰি দৰ্শাব সমাজত,
লো কষ্টৰ অনুবৰ্ততে লোক সমস্ত সৰ্বসাধাৰণ মানুহে তাকেই মানে পালন কৰি যাব আৰু নেৰে আৰু সেই নিয়মক কেতিয়াও নেৰে আৰু কাৰণ জ্যেষ্ঠ এজনে কৈ থৈ গ'ল আমাৰ গাঁৱৰ ইমান গুণী জ্ঞানী দাদা আমাৰ এই অসম ৰাজ্যৰ ইমান মহান মানে ভাগৱত সদৃশ অমুক মহাপ্ৰভু ঈশ্বৰ তুল্য তেখেতে কৈছে গতিকে তেখেতে কোৱাৰ কাৰণে লাগিলে ভুলেই কওক বা শুদ্ধই কওক শুদ্ধ ক'লেতো ভালে ভুল ক'ব লাগিলেও তাকো নেৰে কেলে নেৰে সেই আশংকাতে ব্যাসক দেৱৰ্ষি নাৰদে এই কথাটো কৈছিল তেতিয়াই কি বুলি কৈছিলে অ ৰাম যদি জ্ঞানীগণে আকৌ কৰে নিবাৰণ আৰু তাৰ বাক্য কন মানে একো জন বোলাই উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতুই অধিক ভৈল হেন্তে পণ্ডিত সাৱধান হে না ব্যাস তুমি ইমান ঘৃণনীয় ইমান বেয়া কাম কৰিলা তুমি যে এজন মহান তুমি ঈশ্বৰ কৃষ্ণ বংশ প্ৰভু ভগৱন্তৰ অৱতাৰী পুৰুষ হৈ তুমি যে ইমান ঘৃণনীয় কাম কৰিলা এই ঘৃণনীয় কামটোৰ কাৰণে তুমি প্ৰকাশ কৰিব লাগিলে ঈশ্বৰ কৃষ্ণৰ ভকতিক ভগৱন্তৰ দেৱক তুমি প্ৰকাশ কৰিলা আন দেৱতাবিলাকক আনক সেই দেৱক তুমি কৰিলা প্ৰকট নকৈ না প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক এতেকে সিজিল ঋষি পৰম অন্যায় তব চিত্ত শান্তনু হয় সেই অভিপ্ৰায় তোমাৰ যে মনৰ ভ্ৰম হৈছে এই ভুলটোৰ কাৰণে গতিকে যদি জ্ঞানী পৰৱৰ্তী সময়ত যদি কোনো গুণী জ্ঞানী লোকসকলে যদি সৰ্বসাধাৰণ মানুহবিলাকক কয় হেৰা ব্যাসে কৰিলে বুলি নকৰিবাচোন ব্যাসৰ এইটো অকণমান ভুল হৈ গ'ল গতিকে ভাল যিটো আমি সেইটোহে কৰিব লাগে নামানে আৰু তাৰ বাক্যক নমানে একোজন বোলৈ উপালম্ভ কৰি বচন খণ্ডিত বা সেইজন আকৌ ব্যাসতকৈ পণ্ডিত ওলাল সেই আমাক উপদেশ আহিছে ঠিক তেনেধৰণে আপুনি মই বা পাই কিবা এটা ভুল হৈ গ'ল সমাজে মোক চকু নিদিয়ে সেই তাৰ অৰ্থ এইটো নহয় আপুনি মই ভুল কৰি থাকিব পাৰোঁ সেইটো কথা নহয় কিন্তু এজন মহান লোকে যদি কিবা এটা ভুল দৰ্শাই দিয়ে তাৰ দুষ্পৰিণাম সমাজে কিন্তু গ্ৰহণ কৰিবই বেয়া হ'লেও গ্ৰহণ কৰিব নেৰে আৰু মই এই কথাখিনি কোৱাৰ তাৎপৰ্য এইটো যে আমি যিহেতু বেদৰ আধাৰত আমি জীয়াই থাকিব লাগিব বেদ হ'ল আমাৰ মাৰ্গদৰ্শক ভগৱন্তৰ কৃপাত বেদৰ বাণী ভগৱন্তৰ মহান কৃপা বুলি আমি ভাবি ল'ব লাগিব তে সেই বেদৰ বাণী প্ৰকৃততে কি বেদৰ অভিপ্ৰায় কি বেদে কৰ্ম কোনটো বুলি কৈছে বেদে যাক বিহি আছে তাকে বুলি কৰ্ম বেদে নিষেধ দিছে যিটো সেইটো অকৰ্ম বেদে কি বিহিত কৰিছে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতি বিহিত কৰিছে বেদে কি নিষেধ কৰিছে যে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বাহিৰে গোটেইবিলাক মায়া বুলি কৈছে গতিকে এই মায়াক নিষেধ কৰিছে বেদে বিহিত কৰিছে ভগৱন্তৰ ভকতি একমাত্ৰ সংসাৰ তৰণৰ উপায় এই বেদে বিহিত কৰাটোকে বেদে কৰ্ম বুলি কৈছে বেদে যাক বিহি আছে তাকে বুলি কৰ্ম বেদে নিষেধ দিছে যাক সেইটো অকৰ্ম তে প্ৰভু সমস্ত আমি ইয়াৰ আগত বেদস্তুতি কৃপালু গুৰুজন বস্তুৰ বেদস্তুতি আধাৰত 4 ভাগ আমি ভিডিঅ' দিয়া হৈছিল তাৰ লগতে সংগতি ৰাখি আমি এই ভাগ 5 নম্বৰ ভিডিঅ' কৰা হৈছে ইয়াত হয়তো আমি কওঁতে পঢ়াটোটা নিশ্চয় হয়তো বহুজনৰ সন্তোষৰ লগত হয়তো বহুজনৰ অসন্তোষো সৃষ্টি হ'ব পাৰে তে আপোনাসবক আমি উনুকিয়াই গৈছোঁ সেৱা ধৰি গৈছোঁ এই অধমৰ নিজা একো নহয় অধমৰ বাস্তৱ জীৱনত যি পাইছিলোঁ তাকে আপোনাসবৰ আগত কওঁতেও আমাৰ যদি কিবা পঢ়াটোটা দায় আপোনাসবৰ ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত আমি আমাৰ জ্ঞান গংগা ইউটিউব চেনেলৰ জ্ঞান গংগা চেনেলৰ আধাৰত আমি এই কথাখিনি কোৱা যি বঢ়াটোটা হ'ল সমস্ত অপৰাধ ভঞ্জনৰ কাৰণে তোমালোক সমস্ত চৰণত আমি পুনৰ সেৱা ধৰিছোঁ আৰু এইখিতে মই এজন বাপে কালি এভাগ কমেণ্ট দিছিলে জানিব বিচাৰিছিলে
যে মহাপুৰুষ কৃপালু গুৰুজনে কিয় তান্ত্ৰিক পন্থা অৱলম্বন নকৰে বা কৰা নাছিল এই সম্পৰ্কে তেখেতে জানিব বিচাৰে মই ভাবিছোঁ সেই সম্পৰ্কটো আমি পৰৱৰ্তী এটি ভিডিঅ' বনাম আৰু বৰ্তমান আইবাপ সমস্ত এইটো হ'ল ৰাসৰ সময় আমাৰ অসম প্ৰান্ত লাগে ভাৰতবৰ্ষৰ সৰ্বত্ৰতে ৰাস মহোৎসৱ চলি আছে এই ৰাস মহোৎসৱৰ বিষয়েও ৰাসলীলাৰ বিষয়েও বহুতখিনি কথাই আমি শ্ৰৱণ কীৰ্তন কৰিব লগা আছে মূলসমতি অৰূপ শইকীয়াই যি জানো যেনেধৰণে বুজি পাইছোঁ সেই বিষয়ক আমি ৰাসৰ ভিত্তিটো কিছু আমি আগবাঢ়িবলৈ চেষ্টা কৰিম আজিৰ কাৰণে পুনৰ সকলোকে আমি সেৱা ধৰি আজি ইমানতে কথাখিনি ৰখা হ'ল কৃষ্ণ 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 কৃষ্ণ